নুনমাটি তেল শোধনাগাৰ কিমান চনত স্থাপিত হৈছিল অপশ্যন এ আছে 1952 চনত অপশ্যন বি 1962 চনত অপশ্যন চি 1971 চনত আৰু অপশ্যন ডি আছে 1982 চনত এইকেইটাৰ ভিতৰত উত্তৰটি হ'ব অপশ্যন নম্বৰ বি 1962 চনত 2 নম্বৰ প্ৰশ্ন বঙাইগাঁও তেল শোধনাগাৰ কিমান চনত স্থাপিত হৈছিল অপশ্যন এ আছে 1962 অপশ্যন বি 1901 অপশ্যন চি 1969 আৰু অপশ্যন ডি আছে অপশ্যন চি 1979 আৰু অপশ্যন ডি আছে 1919 এইকেইটাৰ ভিতৰত উত্তৰটো হ'ব অপশ্যন নম্বৰ চি 1979 চনত 3 নম্বৰ প্ৰশ্ন নুমলীগড় তেল শোধনাগাৰ কিমান চনত স্থাপিত হৈছিল সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি 1999 চনত 4 নম্বৰ প্ৰশ্ন 2017-18 চনৰ তথ্য অনুসৰি অসমত কিমান প্ৰাকৃতিক গেছৰ উৎপাদন হৈছিল উত্তৰটো হ'ব অপশ্যন নম্বৰ এ 30.34 কোটি ঘনমিটাৰ 5 নম্বৰ প্ৰশ্ন 2018-19 চনৰ তথ্য অনুসৰি অসমত উৎপাদিত কয়লাৰ পৰিমাণ কিমান উত্তৰটো হ'ল অপশ্যন নম্বৰ সি 7,83,000 মেট্ৰিক টন 6 নম্বৰ প্ৰশ্ন অসমৰ ভিতৰত সৰ্ববৃহৎ চিমেণ্ট ফেক্টৰীটোৰ নাম কি উত্তৰটো হ'ল অপশ্যন নম্বৰ সি বকাজান তাৰপিছত এটা প্ৰশ্ন 2018-19 চনৰ তথ্য অনুসৰি তথ্য ভিত্তিত অসমৰ উৎপাদিত চিমেণ্টৰ পৰিমাণ কিমান আছিল ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ 6,40,434 মেট্ৰিক টন 8 নম্বৰ প্ৰশ্নত কৈছে অসমৰ সৰ্ববৃহৎ সাৰ কাৰখানাটো ক'ত অৱস্থিত ইয়াতে চাব অপশ্যন এ আছে গুৱাহাটী অপশ্যন বি বঙাইগাঁও অপশ্যন চি নামৰূপ অপশ্যন ডি আছে কাৰ্বি আংলং উত্তৰটো হ'ব অপশ্যন নম্বৰ চি নামৰূপত 9 নম্বৰ প্ৰশ্ন আসাম ষ্টেট ফাৰ্টিলাইজাৰ এণ্ড কেমিকেল লিমিটেড নামৰ সাৰ কাৰখানাটো ক'ত অৱস্থিত ইয়াতো 4টা অপশ্যন আছে আৰু উত্তৰটো হ'ব অপশ্যন নম্বৰ এ গুৱাহাটীত 10 নম্বৰ প্ৰশ্নটোত কৈছে আসাম ষ্টেট ফাৰ্টিলাইজাৰ এণ্ড কেমিকেল লিমিটেড নামৰ সাৰ কাৰখানাটো কিমান চনত প্ৰতিষ্ঠিত হৈছিল এ আছে 1952 চনত অপশ্যন বি 1972 চনত অপশ্যন চি 1980 চনত অপশ্যন ডি আছে 1962 চনত এইকেইটাৰ ভিতৰত উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি 1962 চনত 11 নম্বৰ প্ৰশ্ন অসমৰ প্ৰথমটো চেনিকল ক'ত প্ৰতিষ্ঠিত হৈছিল ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ গুৱাহাটীত 12 নম্বৰ প্ৰশ্ন অসমৰ প্ৰথমটো চেনিকল কিমান চনত প্ৰতিষ্ঠিত হৈছিল এ আছে 1955 চনত অপশ্যন বি 1962 চনত অপশ্যন চি আছে 1970 চনত অপশ্যন ডি আছে 1945 চনত ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ 1955 চনত 13 নম্বৰ প্ৰশ্ন অসমৰ সৰ্বমুঠ কিমানটা প্লাইউড ফেক্টৰী আছে ইয়াতো 4টা অপশ্যন আছে উত্তৰটো হ'ব অপশ্যন নম্বৰ বি 55টা 14 নম্বৰ প্ৰশ্ন অসম চৰকাৰে প্লাইউড ফেক্টৰী পৰা বছৰি ৰয়েলিটি হিচাপে কিমান টকা লাভ কৰে উত্তৰ হ'ব 1.5 কোটি টকা 15 নম্বৰ প্ৰশ্ন ভাৰতৰ মুঠ প্লাইউড উৎপাদনৰ কিমান শতাংশ অসমে বহন কৰে ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ সি 15%। 16 নম্বৰ প্ৰশ্ন অসমৰ প্ৰথমটো প্লাইউড ফেক্টৰী কিমান চনত প্ৰতিষ্ঠিত হৈছিল এ আছে 1911 চনত বি 1920 চনত চি 1932 চনত ডি আছে 1952 চনত ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি 1920 চনত 17 নম্বৰ প্ৰশ্ন অসমৰ প্ৰথমটো কাগজ উদ্যোগ কিমান চনত স্থাপন হৈছিল উত্তৰটো হ'ব অপশ্যন নম্বৰ সি 1971 চনত 18 নম্বৰ প্ৰশ্ন অসমৰ প্ৰথমটো কাগজ কল ক'ত স্থাপন কৰা হৈছিল আপোনালোক সকলোৱে জানে অপশ্যন নম্বৰ বি যোগীঘোপাত 19 নম্বৰ প্ৰশ্ন নগাঁও পেপাৰ মিল কিমান চনত স্থাপন হৈছিল
এ আছে 1985 চনত, বি 1970 চনত, চি 1962 চনত আৰু ডি আছে 1950 চনত। ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ 1985 চনত। নেক্সট প্ৰশ্নত কৈছে 2018-19 চনৰ গণনাৰ ভিত্তিত অসম চৰকাৰে পৰ্যটনৰ পৰা কিমান ৰাজহ আহৰণ কৰিছিল? উত্তৰটো হ'ব অপশ্যন নম্বৰ বি 30.31 লাখ টকা। নেক্সট কুৱেশ্যন, অসমত থকা মুঠ ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা কিমান? এ আছে 8খন, বি 6খন, চি আছে 4খন, ডি আছে 9খন। ইয়াৰে চাব এখনো নহয়, মানে আমি জানো বৰ্তমান অসমত ৰাষ্ট্ৰীয় উদ্যান হৈছে 7খন। 22 নম্বৰ প্ৰশ্ন, অসম চৰকাৰে প্ৰথমবাৰৰ বাবে অসম পৰ্যটন নীতি আয়োগ কিমান চনত গঠন কৰিছিল? ইয়াতে চাব 4টা অপশ্যন আছে। ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি 2008 চনত। 23 নম্বৰ প্ৰশ্ন, ভাৰতৰ উৎপাদিত মুঠ পাটৰ সাজপাৰৰ কিমান শতাংশ অসমে বহন কৰে? ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ 10%। 24 নম্বৰ প্ৰশ্ন, 2018-19 চনৰ তথ্য অনুসৰি অসমত উৎপাদিত মুঠ মুগা কাপোৰৰ পৰিমাণ কিমান? উত্তৰ হ'ব বি নম্বৰ 157 মেট্ৰিক টন। 25 নম্বৰ প্ৰশ্ন, তলৰ কোনটো মুগা গৱেষণা কেন্দ্ৰ অসমত অৱস্থিত? উত্তৰটো হ'ব অপশ্যন নম্বৰ বি বকো। আজিৰ ভিডিঅ' এইখিনিলৈকে, আৰু ভিডিঅ'টো সম্পন্ন কৰি চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ।